আপোনাক স্বাগতম জনাইছো। আমি যোৱা ভিডিঅ'টো আপোনাক দেখাইছিলোঁ যে আমি এখন কল বাগানলৈ আহিছোঁ আৰু তেওঁলোকে মালভোগ কলৰ খেতি আৰম্ভ কৰিছে। কিমান মাটিত কৰিছে, কেনেকৈ কৰিছে, কিমান টকা খৰচ কৰিছে, সকলো কথা আজি তেওঁৰ সৈতে পাতিম। আৰু চোৱা চিতা দায়িত্বত তেওঁ স্বত্বাধিকাৰী হয়, মালিকে তেওঁ হয়। আৰু কিমান মানুহ তেওঁ খৰচ কৰিব লগা হৈছিল, কিমান টকা খৰচ কৰিব লগা হৈছিলে, মাটিখিনি কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে, গোটেই ডিটেইলছ কথা পাতিম। যদি আপোনালোকে কল খেতি কৰিম বুলি ভাবি আছে, আপোনালোকৰ বাবে খুবেই জৰুৰী হ'ব এইটো ভিডিঅ' সম্পূৰ্ণকৈ আপোনালোকে চাই ল'ব। প্ৰথম অৱস্থাত তোমাৰ নামটো আৰু এড্ৰেছটো কৈ দিয়া, যাতে কোনোবা যদি আহিব বিচাৰে তেন্তে আহিব পাৰিব। নমস্কাৰ, মোৰ নাম মোহাম্মদ শ্বাহ আলম আৰু মোৰ এড্ৰেছটো হ'ল টাইচুবালি গাঁও, লংকা থানা, ডিষ্ট্ৰিক্ট হোজাই হয়, জিলা হোজাই। আৰু আমাৰ লংকা টাউনৰ পৰা প্ৰায় 7 পৰা 10 কিলোমিটাৰমান হ'ব। আৰু যদি কোনোবাই ভাবি আছে যে আমি কল খেতি কৰিম, তেন্তে প্ৰথম অৱস্থাত কি কৰিব লাগিব? প্ৰথম অৱস্থাত মাটিখিনি হাল মাৰি 2 মাহমান ৰাখিব লাগিব। তাৰপিছত যেতিয়া অলপ বৰষুণ পৰিব চ'ত বহাগত, তেতিয়া পুলিটো লগোৱা ষ্টাৰ্ট কৰিব লাগিব। পুলিটো বাগানৰ পৰা আনিলেতো ভাল পুলি পাব, নহ'লে টিচু কালচাৰৰ পুলিটো ইমান হেৰি নহয়। নিজৰ লোকেল বাগানৰ হ'লে পুলিটো ভাল হ'ব। এইবিলাক পোৱা যায় বহুত, আমাৰ জাগিৰোডত আছে, কাকি পিনেও আছে, কাৰ্বি আংলং ছাইডতো আছে, আমাৰ ইয়াতো আছে। আৰু পুলিখিনি আপোনালোকে যিমান পাৰে ওচৰত যদি আপোনাৰ তেনেকুৱা বাগান আছে, কলৰ বাগান আছে, তেনেকুৱা ঠাইৰ পৰা আপোনালোকে কালেকশ্যন কৰিব পাৰে। আৰু টিচু কালচাৰো আপুনি ল'ব পাৰে। টিচু কালচাৰ ইমান মালভোগ কলৰ ইমান পুলি পোৱা নাযায়, বেছিভাগ চেনি চম্পা কল বা G9 বুলি কয়, G9 এইবিলাক পোৱা যায়, যিবিলাক হাইব্ৰিড। আৰু কিন্তু আমাৰ ইয়াতে যিহেতু লোকেলবিলাক বেছি চলে বা মালভোগ কলৰ প্ৰডাকশ্যনটো যিমান হয় তাতকৈ ৰিকুৱাৰমেণ্ট বেছি, চাহিদা খুব ধুনীয়া চাহিদা আছে। সেইটো কাৰণে যদি আপোনালোকে ভাবে যে আমি অলপ মাটি কৰিব বিচাৰোঁ, তেন্তে প্ৰথম অৱস্থাত আমি মাটিখিনি হাল মাৰি ল'ব লাগিব। আৰু মাটিখিনি আমি জনামতে পাহাৰীয়া ঠাই বা নদীপৰীয়া ঠাই হ'লে বেছি ভাল হয়। আমাৰ ইয়াতে নদী কি আছে তেনেকুৱা? আমাৰ ইয়াতে কপিলি নদী আছে, আৰু এটা উপনৈ আছে, হেৰি এৰা কপিলি বিল, সেইটো আছে, 2টা নদী আছে। উপনৈকেইটা থকাৰ বাবে এই মাটিটো খুব ধুনীয়া জীপাল হৈ আছে, সাৰুৱা হৈ আছে মাটিকেইটা। আৰু আমি চাৰিওফালে দেখা পাইছোঁ যে চাৰিওফালে গছ আৰু গছেই। আপোনালোকে চাওক, কেমেৰা যিমান দূৰলৈকে ঢুকি পাইছে দেখিবলৈ পাব, আপোনালোকে হয়তো তামোল দেখা পাব, নহয় কুঁহিয়াৰ খেতি দেখা পাব, নহয় আপোনালোকে কল বাগান দেখা পাব। আৰু এই পানীখিনিৰ যিটো জীপাল হৈছে, সেই পানীখিনি আমি পাইছোঁ কপিলি নদী আৰু এটা উপনৈৰ পৰা। আৰু সেই পানীখিনিৰ কাৰণে এই জেগাখিনিত খুব ধুনীয়া খেতি 12 মাহে হৈ থাকে। আৰু আমি আহি থাকোঁতে বাটত দেখা পাইছোঁ বিভিন্নজনে শাক পাচলি খেতি কৰি আছে, আৰু লগতে কুঁহিয়াৰ খেতি আমি দেখা পাইছোঁ, কল খেতি দেখা পাইছোঁ, লগতে তামোলটো খুব ধুনীয়াকৈ দেখিছোঁ। তামোল খুব ধুনীয়াকৈ তেওঁলোকে শাৰীকৈ বাগান তেওঁলোকে কৰি আছে। আৰু এই পানীৰ যিটো ব্যৱস্থা আপোনালোকৰ ঠাইতো যদি আছে, নদী কাষৰত যদি আপুনি আছে, তেন্তে আপোনালোকেও কল খেতি বা তামোল খেতি এনেকুৱা খেতিত আপোনালোকে মনোনিৱেশ কৰিব পাৰে। আৰু প্ৰথম অৱস্থাত তোমালোকে যিমানখিনি মাটি প্ৰিপেয়াৰ কৰিছিলা, কিমানমান টকা এটা প্ৰথম খৰচ কৰিব লগা হৈছিলে মাটি প্ৰিপেয়াৰ কৰোঁতে? প্ৰথম ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে ধৰি লওক 3 লাখ 3.5 লাখ টকামান গৈছে। সঠিক তথ্যটো নাই এতিয়ালৈকে। আৰু এনেই মোটামুটি গছবিলাক আমি যেতিয়া পুলিবিলাক আনিছিলোঁ কিনিবলগীয়া হৈছে নে আমি ফাৰ্মাৰবিলাকৰ পৰা এনেই আনিব পাৰিছোঁ? নে কিনিবলগীয়া হৈছে। এইবিলাক কিমানকৈ লৈছে পিচ? 30 টকা কৈ লৈছে, কোনে এনে নিদিয়ে এইবিলাক। হয়। আৰু যদি আপুনি মালভোগ কলৰ বাগান কৰে, তেন্তে আপুনি 1 বছৰৰ পিছত আপুনিও পুলি বিক্ৰী কৰিব পাৰিব। ময়ো বিক্ৰী কৰিব পাৰিম, অহা বছৰত মোৰ পৰা ল'ব পাৰিব, বহাগত ল'ব পাৰিব। মোৰ কলবিলাক বহাগত আহি যাব, বহাগ জেঠ মাহত মই বিক্ৰী কৰিব পাৰোঁ। হয়। আৰু যদি আপুনি কল বাগানখন নিজে প্ৰস্তুত কৰি লয়, তেন্তে খুব ধুনীয়াকৈ আপুনি পুলি বিক্ৰী কৰিও আমি কিবা এটা টকা ইনকাম কৰিব পাৰিম। লগতে আপুনি কলখিনি আছে। আৰু মালভোগ কলৰ যিটো ডিমাণ্ড, এইটো আমি সকলোৱে জানো, মালভোগ কল 1 আষিৰ দাম আমাৰ ইয়াতে 100 টকা। আৰু ভাল এটা যদি আপুনি কিনিবলৈ যায় ভাল 1 আষি কল, তেন্তে আপুনি 150 টকামান দিব লগা হয়। আৰু আজিকালি পাবলৈও নাই। আগতে আমাৰ গাঁওবিলাকত বেপাৰী কিছুমান আহে, কিন্তু আজিকালি তেওঁলোকে চেনি চম্পা কল বা বাকী বেলেগ ধৰণৰ কলহে বেছিকৈ অনা দেখা যায়। মালভোগ কলৰ প্ৰডাকশ্যনটো আমাৰ ইয়াতে বৰ্তমান কমি গৈছে। আৰু এই বাগানখন কৰাৰ প্ৰথম তোমাৰ চিন্তা চৰ্চাটো কেনেকৈ আহিল? মইতো এইটো আপোনাৰ ভিডিঅ' দেখিছোঁ ইউটিউবৰ পৰা, বিভিন্ন জেগাত তেনেকৈ ফাৰ্মিঙৰ ভিডিঅ' বনাইছে। তাৰ পৰা এটা চিন্তা আহিলে যে আমাৰ ইয়াত কোনটোৰ কাৰণে বেছি উপযোগী হ'ব, মাটিটো কোনটো কৰিলে আমি লাভান্বিত হ'ম। সেয়ে মই দেখিছোঁ আমাৰ ইয়াতে কল হ'ব, কলৰ লগত অমিতাও দিব পাৰোঁ। হয়। আৰু মাটিটো যিহেতু বালিয়া হয়, অকণ সাৰুৱা মাটি, সেইটো কাৰণে তেওঁলোকে অমিতাও লাহে লাহে লগাই আছে। আৰু অমিতা পুলিবিলাক বৰ্তমান সৰু হৈ আছে আৰু পুলি প্ৰিপেয়াৰ কৰি থকা হৈছে। লাহে লাহে তেওঁলোকে ইয়াতে অমিতা খেতিও তেওঁলোকে আৰম্ভ কৰিব কলৰ মাজে মাজে, যিহেতু ডিফাৰেঞ্চটো তেওঁলোকে 7 পৰা 8 ফুট বা 10 ফুটলৈকে ৰাখিছে। তেওঁলোকে অমিতাও লগাব। এয়া দেখিছে পুলি বৰ্তমান লগাইছে, পুলি লগোৱা বেছি দিন হোৱা নাই। ইয়াৰ কিমান দিনমান হৈছে? এইটো 15 দিনমান হৈছে। 15 দিনমান হৈছে। আৰু অলপ দিনৰ পিছত পুলিখিনিও খুব ধুনীয়াকৈ হ'ব। আৰু লগতে ৰেড লেডি লগাইছে বুলি আমি গম পাইছোঁ। ৰেড লেডিটো তোমালোকে ক'ৰ পৰা আনিছা গুটিটো? ৰেড লেডিটো আমি থাইলেণ্ডৰ পৰা আনিছোঁ। এইটো অৰিজিনেল টাইৱানৰ হেৰি হয়, প্ৰডাক্ট হয়, কিন্তু এইটো থাইলেণ্ডৰ পৰা আনিছোঁ। আমিতো টাইৱানত আমাৰ মানুহ নাই, থাইলেণ্ডৰ পৰা মোৰ দাদা এজনে আনি দিছে। হয়। আৰু কিমানমান টকা খৰচ হৈছে গুটিখিনিত? গুটি 100 গ্ৰামমান গুটি 40,000 টকামান খৰচ হৈছে। হয়, 100 গ্ৰামমান মুৰ্গীত প্ৰায় 40,000 মান তেওঁলোকে খৰচ কৰি থাইলেণ্ডৰ পৰা গুটিখিনি লৈ আহিছে, যাতে ইয়াতে অমিতা খেতিও তেওঁলোকে কৰিব পাৰে। আৰু কলখিনি বৰ্তমান লগোৱা কিমান দিনমান হ'ল?
কলখিনি লগোৱা এতিয়া ধৰি লওক দুটা বেজত লগাইছোঁ, এটা 3 মাহ হ'ল আৰু এটা ধৰি লওক 2 মাহমান হৈছে। আৰু টোটেল মাটি কিমান আছে এইখিনিতে? প্ৰায় 20 বিঘা। প্ৰায় 20 বিঘা। আৰু আমি দেখিবলৈ পাইছোঁ বাউণ্ডেৰীটো তোমালোকে মাৰিছা নেট আৰু বাঁহেদি। বাউণ্ডেৰীটোত কিমানমান টকা খৰচ কৰিছে? যদি কোনোবাই ভাবি আছে যে 20 বিঘা মাটি আমি বেৰিম, তেন্তে নেট আৰু বাঁহত কিমানমান টকা খৰচ হ'ব? নেট আৰু বাঁহ যদি নিজৰ হয় তেনেহ'লে খৰচাটো কমি যাব, আৰু নেটটোতো লৈ আনিব লাগিব, হাজিৰা তাজিৰা লৈ 40-50 হাজাৰ টকামান হৈ যাব। 40-50 হাজাৰ টকাৰ ভিতৰত আপুনি খুব ধুনীয়াকৈ 20 বিঘা মাটি নেটেদি বেৰিব পাৰিব। আৰু ইয়াৰ ভেলিডিটি কিমান দিন বা কিমান দিনলৈকে চলিব নেটবিলাক? নেটটো 3 বছৰ থাকিব, অলপ বাঁহটো সলাই দিব লাগিব, যিটো ডেমেজ হৈ যাব সেইটো। আৰু নেটৰো কোৱালিটি আছে, যদি আপোনালোকে অকণমান ভালটো লগায় তেন্তে মিনিমাম 3 পৰা 5 বছৰ আপোনালোকে খুব ধুনীয়াকৈ যাবগৈ। আৰু বাকী ফেঞ্চিং যদি আমি দিওঁ তেন্তে বেছি টকা খৰচ হ'ব। আৰু নেট দিয়াটোৱে ভাল, যে ছাগলীও সোমাব নোৱাৰে বা বেলেগ জীৱ জন্তু ছাগলীও সোমাব নোৱাৰে, বেলেগ কোনো একো জীৱ জন্তু সোমাব নোৱাৰে। এনেতো মানুহে উপদ্ৰৱ নকৰে আৰু বেলেগ কোনো বস্তুটো নোসোমায়, গৰু সোমাব নোৱাৰে। হয়, সেইটো কাৰণে আপোনালোকে প্ৰটেকশ্যনটো আগতীয়াকৈ দি ল'ব লাগিব। আৰু মাটিটো তেওঁলোকে প্ৰথমতে হাল মাৰি লৈছিলে, কিমানবাৰমান হাল মাৰিব লগা হৈছিল? হাল এবাৰ মাৰিছোঁ, তাৰপিছত আকৌ গা হোৱাৰ পিছত পাৱাৰ টেলাৰ সোমাই হাল মাৰি দিছোঁ, কিয়নো মানুহ লগালে ইমান হাজিৰা যাব, তথাপিও 4জনমান মানুহ তাকেই বাগানটোত। আৰু এই প্ৰথম অৱস্থাত গাঁতখিনি কৰোঁতে কিমানমান দ গাঁত কৰিব লগা হৈছে আৰু কি দিব লগা হৈছিলে? গাঁতটো আপোনাৰ 1 ফুটমান কৰিলে হ'ল। আৰু এইবিলাকতো বিশেষ একো দিব নালাগে, ৰাসায়নিক আমাৰ গৰুৱা গোবৰ আৰু কিবা বায়'চাৰ থাকিলে সেইবিলাক দিলেই হ'ল। মানে জৈৱিক সাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে, আৰু গোবৰ সাৰ যিটো আমাৰ চৰকাৰী আপোনালোকে কৃষি বিভাগৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব, সেই সাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু কীটনাশক হিচাপে আপোনালোকে অলপ ব্যৱহাৰ কৰিবলগীয়া হ'ব, যিহেতু কলত কেঁচুৱে বহুত উপদ্ৰৱ কৰে। এইটোৰ কাৰণে অলপ ফুৰাটন দিব লাগিব, কেঁচুৰ কাৰণে ফুৰাটনটো অলপ দিব লাগিব, বাকীখিনি আপোনালোকে জৈৱিকভাৱে কৰিব পাৰে। আৰু নালাগে, অলপ দিলেই হ'ল। ফুৰাটনটো বেছি দিব নালাগে, বেছি দিলে আকৌ গাছটো মৰি যাব, অলপ দিলেই হ'ল, কেঁচুটো যেনেকৈ আহিব নোৱাৰে। আৰু সেইটো কাৰণেও আপোনালোকে জৈৱিকভাৱেও আজিকালি প্ৰস্তুত কৰি থকা হৈছে, নিমপাতৰ বা বিভিন্ন ধৰণৰ গছৰ পৰা সেই কীটনাশকবিলাকো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিন্তু আমাৰ যিহেতু ইয়াত যথেষ্ট আমি গছ লগোৱা হৈছে, যদি আমি প্ৰথম অৱস্থাত লোকচান খাবলগীয়া হয় বা পুলিখিনি যদি মৰি যায় বা কেঁচুৱে যদি বেছি অনিষ্ট কৰে, সেইটো কাৰণে আমি প্ৰথম অৱস্থাত ফুৰাটন ইউজ কৰিছোঁ। আৰু যেতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ হৈ যাব, যেতিয়া আমাৰ নিজৰ বাগান গঢ় লৈ উঠিব, তাৰপিছৰ পৰা আমি খুব ধুনীয়াকৈ জৈৱিকভাৱে যিবিলাক উৎপাদন হয় সেইবিলাক দি ব্যৱহাৰ কৰিও আমি খুব ধুনীয়াকৈ বাগান কৰিব পাৰিম। আৰু এক্সপেক্টেড কেতিয়াৰ পৰা আমি ইয়াৰ পৰা প্ৰডাকশ্যন ল'ব পাৰিম? প্ৰডাকশ্যনটো অহা বছৰৰ বহাগৰ পৰা লৈ এপ্ৰিলৰ পৰা পাই যাম। আৰু আমি আশা কৰা মতে আমি যদি এটা এক্সপেক্ট কৰোঁ যে কিমানমান টকা আমি ইয়াৰ পৰা ল'ব পাৰিম, যে মিনিমাম আমাৰ 3500 জোপা গছ আছে, আৰু সেই হিচাপত আমি কিমানমান টকা তেওঁলোকৰ প্ৰডাকশ্যন হোৱালৈকে আমি কিমান টকা খৰচ কৰিব লাগিব, আৰু সেইটো এটা আইডিয়া আছে নেকি কিমানমান টকা আমি খৰচ হ'বগৈ টোটেল? আমাৰ 5 লাখ টকামান যাব। এইটো প্ৰথম বছৰত অলপ বেছি খৰচা হ'ব, 5 লাখ টকামান যাব। তাৰপিছতো যিটো নেক্সটৰ যিটো পাব প্ৰডাকশ্যন অহা বছৰত, সেইটোতো আপুনি ফ্ৰীতে পাব। খালি অলপ বাগানৰ যিটো কোৰ কাঠ দিয়া খৰচা আছে সেইটো অলপ লাগিব। নেটটোতো আপোনাৰ নালাগে, প্ৰথমত হৈ যাব। আৰু 3500 জোপাত এইটো তাই বিশেষ দাম হয়। আমাৰ ইয়াততো 100 টকা 120 টকা, আপুনিতো জানে, ইয়াৰে আপুনি 150 টকা। গুৱাহাটীত হ'লে আৰু বেছি আছে। এইটো এতিয়া আপুনি যদি 1000 টকা কৰি হেৰিত হিচাপ কৰে, পূৰা চৰিটো হিচাপ কৰে কিমান টকা আহিব। যদি আমি মানে এক থোক কল 1000 টকা বেচিব পাৰোঁ, বা 1000 টকা নালাগে, আমি 500 টকায়ো যদি আমি বিক্ৰী কৰিব পাৰোঁ, প্ৰায় 35, মানে যদি আমি 1000কৈ কৰোঁ প্ৰায় 35 লাখ টকা। আৰু 35ৰ আধা হৈ গ'লে আপোনাৰ প্ৰায় 17.5 লাখমান টকা আমি ধৰক মোটামুটি 15 লাখমান টকা এটা এক্সপেক্ট কৰিব পাৰোঁ। আৰু মিনিমাম আপোনাৰ 15 লাখ নহ'লেও মিনিমাম আপোনাৰ 10 লাখ টকা এটা খুব ধুনীয়াকৈ থাকিব, যদি আপুনি বাগানখন খুব ধুনীয়াকৈ চোৱা চিতা কৰে। আৰু এক থোককৈও যদি আমাৰ কল লাগে, প্ৰতি থোক কলত আমি 200 টকাকৈ বেচিলেও আমাৰ 7 লাখ টকা। 200 টকাকৈ যদি আমি এক থোক কল বেচোঁ, আমি 7 লাখ টকা এটা ইনকাম কৰিব পাৰিম খুব ধুনীয়াকৈ। আৰু তাৰপিছতে আমাৰ প্ৰডাকশ্যনটো আহিব পুলিৰ পৰা। পুলি আপুনি যিহেতু ভাঙিব লাগিব, গোটেইখিনি পুলি আপুনি ৰাখিব নোৱাৰে, তাৰ পৰা আপুনি পুলি বিক্ৰী কৰিও খুব ধুনীয়া এটা টকা ইনকাম কৰিব পাৰিব। আৰু লগতে আপোনাৰ মিনিমাম আপুনি 200 টকা নাথাকে, তাতকৈ বেছি থাকিব। আমি মালভোগ কল 200 টকাত কেতিয়াও কিনিবলৈ নাপাওঁ, তাতকৈ বেছিয়ে থাকিব। আৰু যদি আপুনি ভাবি আছে যে আমি কল খেতি কৰোঁ, তেন্তে আপুনি প্ৰথম অৱস্থাত মাটিখিনি খুব ধুনীয়াকৈ হাল মাৰি ল'ব লাগিব। আৰু মাটিখিনি অলপ বালিয়া হ'লে ভাল, আৰু যাতে বেছি পোক পৰুৱা নালাগে, সেইটো কাৰণে আপুনি অকণমান ৰাসায়নিক কীটনাশক দিব পাৰে। আৰু বাকী তেনেকুৱা অসুবিধা নাই। আৰু এতিয়ালৈকে তোমালোকে কিবা অসুবিধা পাইছা নেকি? যিহেতু 3-4 মাহমান হৈছে। এতিয়ালৈকে এইটো একো অসুবিধা নাই। অলপ অসুবিধা হৈছিল বৰষুণৰ পিছত যে খৰাং দিছিল, তেতিয়া গছবিলাকত। তাৰপিছত আকৌ গোবৰ সাৰ দিছোঁ, ঠিক হৈ গৈছে। এতিয়া আপুনি দেখিছে পূৰা সেউজীয়া হৈ আছে। হয়, আৰু আমি দেখা পাইছোঁ এখন চ'লাৰ তোমালোকৰ তাতে লগোৱা আছে, এইখনত কিমানমান টকা খৰচ হৈছে? এইটো 40,000 টকামান গৈছে টোটেল। 40,000মান টকা এটা তেওঁলোকে খৰচ কৰিব লগা হৈছে। আৰু পানীৰ ব্যৱস্থাটো সেইটোৰ পৰাই খুব ধুনীয়াকৈ চলি যায়। আৰু পানী কিমান দিব লগা হৈছিল প্ৰথম ৰোৱাৰ পিছত?
এতিয়ালৈকে পানী দিব লগা নাই হোৱা নাই পানী দিব লগা হোৱা নাই এতিয়ালৈকে পানী দিব লগা হোৱা নাই কাৰণ এতিয়াতো বাৰিষাৰ ছিজন আমি লগাইছোঁ এতিয়া দিব লাগিব আপোনাৰ ডিচেম্বৰৰ পৰা দিব লাগিব ডিচেম্বৰৰ পৰা পানী যোগান ধৰিব লাগিব আৰু অমিতা যিহেতু তেওঁলোকে লগাইছে মাজেদি ড্ৰেইন বনাব লাহে লাহে আৰু মাটিখিনি ছাইডত চপাই গৈ থাকিব যাতে গুৰিত পানী জমা নহয় সেইটো কথা ধ্যান ৰাখিব আৰু লাহে লাহে এই মাজৰ যিটো ড্ৰেইন হ'ব এইটো লুৰ নিচিনা হৈ যাব আৰু মানুহ অহা যোৱাৰ লগে লগে চাফ চিকুণ কৰাও যাতে খুব ধুনীয়া সুবিধা হয় সেই ব্যৱস্থাটো তেওঁলোকে কৰিব আৰু ইয়াতে এতিয়া চোৱা চিতা দায়িত্ব কাক দিছা মই নিজে আছোঁ মানুহ আছে মই নিজে আহি চোৱা চিতা কৰোঁ আৰু এতিয়াতো একো কাম নাই ইয়াতে খালি আমি অমিতা পুলিটো লগাই আছোঁ এতিয়া বৰষুণৰ কাৰণে অলপ অসুবিধা হৈ আছে আৰু বাহিৰা কিবা অসুবিধা পাইছা নেকি জীৱ জন্তু বা মানুহৰ দুনো তেনেকুৱা কিবা অসুবিধা আছে নেকি ইয়াতে বাহিৰা অলপ হেৰিটো অলপ পোকা হেৰি এইবিলাক অমিতা আমি দেখিবলৈ পাইছোঁ কিছুমান অমিতা গছ মানে পোকে খাই দিছে এইটো অলপ অসুবিধা হৈছে যিহেতু ৰাতি ইয়াত মানুহ নাথাকে বা বৰ্তমান মানুহ থাকিবলগীয়া হোৱাও নাই যিহেতু কলৰ প্ৰডাকশ্যন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই সেইটো কাৰণে অমিতাবিলাকক কিছুমান পোকে খাইছে ৰাতি সিহঁতক আমি পৰীক্ষণ কৰিব লাগিব যাতে পোকবিলাক মাৰিব পৰা যায় সেইটো ব্যৱস্থা কৰিব লাগিব বাকী তেনেকুৱা অসুবিধা এতিয়ালৈকে পোৱা নাই প্ৰায় 3-4 মাহমান হৈছে আৰু প্ৰডাকশ্যন আমি এক্সপেক্ট কৰি আছে তেওঁলোকে যে বহাগৰ পৰা কিবা এটা প্ৰডাকশ্যন তেওঁলোকে পাব পাৰে 7 লাখৰ পৰা 10 লাখ টকা বছৰি এটা আহিব লাগে মিনিমাম কম হ'লেও আৰু তাৰ পৰা তেওঁলোকে মানুহজন ৰখা খৰচটো বাদ দি তেওঁ যদি নিজেই থাকে তেন্তে খুব ধুনীয়াকৈ এটা লাভালাভ অৰ্জন কৰিব পাৰিব আৰু কল খেতিত বিশেষকৈ আমি ইমান অসুবিধা দেখা নাপাওঁ খালি কেঁচুটো হয় বিশেষকৈ আৰু যিসকলে কৰি পাইছে তেওঁলোকে আমাক জনাব যদি তেনেকুৱা অসুবিধা পাইছে আৰু যিহেতু তেওঁ নতুন ফাৰ্মাৰ হয় বাকী অসুবিধাবিলাক তেওঁ ফেচ কৰিলেহে আমি যেতিয়া অসুবিধাবিলাক ফেচ কৰিম তেতিয়া আমি লাহে লাহে উপলব্ধি কৰি যাম আৰু যিখিনি ভুল হয় সেইখিনি আমি শুধৰাই গৈ থাকিম আৰু লগে লগে আমাৰ ফাৰ্মখনো ডাঙৰ হৈ গৈ থাকিব আৰু ইয়াৰ পৰা আপোনালোকে পুলি নিব পাৰিব নেক্সট যেতিয়া পুলি প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব তেতিয়া মই আহিম আৰু যেতিয়া কল লাগিব মই তেতিয়াও আপোনালোকক দেখুৱাম আৰু তাৰ পিছৰ পৰা ইয়াৰ যদি আপোনালোকে ভাবে মালভোগ কলৰ খেতি কৰোঁ বা মালভোগ কল লগাওঁ তেন্তে আপুনি ইয়াৰ পৰা নিব পাৰিব আৰু তেওঁ সফল হোৱাটো আমি বিচাৰোঁ যেতিয়া কল লাগিব আমি আকৌ আহিম আপোনালোকক দেখুৱাম আৰু আজি ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব যিকোনো প্ৰশ্ন থাকিলে কমেণ্ট কৰিব আৰু আগলৈও আমাৰ চেনেলটো এইদৰে চাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব ধন্যবাদ